সমাজৰ বুকুত পোৱা মানুহৰ জীৱনৰ কাহিনী গল্পৰূপে সৃষ্টি হয়। সাহিত্যৰ অলংকাৰে সজাই চৰিত্ৰবিলাকে বহন কৰে ভাৱৰীয়াৰ ভাৱত। মোৰ পৃথিৱী, ভাৱনাৰ পৃথিৱীলৈ সকলোকে মোৰ আন্তৰিক স্বাগতম। আজি এই পৃথিৱীৰ গল্পৰ শিৰোনামত আছে সঠিক সিদ্ধান্ত ল'ব নোৱাৰিলে। শৈশৱতে ধেমালিতে লগৰীয়াৰ লগত দৰা কইনা খেলোঁতে পুতলাজনীৰ মুখত মা মাত শুনিছিলে মেঘাই। কল্পনাবিলাসী মনটোৱে তেতিয়া উঠলি উঠিছিল তাইৰ। ডাঙৰ হৈ যেতিয়া বিয়াৰ বিষয়ে জানিব পাৰিলে তেতিয়া কিয় জানো লাজুকী বনৰ দৰে লাজত মৰহি পৰিছিল। পাছলৈ তাই খুব স্পষ্টবাদী, কিছু অহংকাৰ মিলোৱা ভাৱ প্ৰদৰ্শন, শাৰীৰিক গঠন শক্তিশালী, ওখ-পাখ ছালৰ ৰং হাঁহি থকা উজ্জ্বল বগা, ধেনুভিৰিয়া চেলাউৰি, চকুৰ চাৱনি গভীৰতা, তিলফুলীয়া নাক, পিঠিলৈকে বৈ পৰা চুলিৰে সৈতে মুঠতে তাই এজনী জাকত জিলিকা সুন্দৰী। সোৱাদ লগাকৈ খাদ্য প্ৰস্তুত কৰিব পাৰে, ঘৰখন আটোমটোকাৰিকৈ সজাই সকলো দিশতে নিয়াৰিকৈ পৰিচালনা কৰিব পৰা যোগ্যতাখিনি অন্ততঃ মেঘাৰ আছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভাষা সুন্দৰকৈ ক'ব পাৰে। মুঠতে যিকোনো কামতে তাই পাকৈত বা এক্সপাৰ্ট আছিল। শৈশৱ কৈশোৰৰ লগৰীয়া বিকি তাইৰ নলে গলে লগা বন্ধু আছিল। মেঘাহঁতৰ দুজনী ছোৱালীৰ কাৰণে মেঘা মাক দেউতাকে বিকিক নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল। এদিন দুদিনকৈ দুয়োটাই যৌৱনৰ দুৱাৰ দলিত ভৰি দিলে। নৱম শ্ৰেণীৰ পৰা ইজনে সিজনক দেখিলে কিয় জানো লাজ সংকোচত বুজাব নোৱাৰা মিঠা লগা মাদকতাই সৰ্বশৰীৰত শিহৰণ জাগিছিল। চকুৱে চকুৱে পৰিলে দুয়োৰে দুখন হৃদয়ৰ ভাষাবিলাকে কথা কয়। পৃথিৱীৰ সৃষ্টিৰ মূলতে আদম আৰু ইভৰ দৰে দুয়োটাই যেন সৃষ্টিহে ৰচনা কৰিব এনে লগা হ'ল। মুঠতে সিহঁতৰ ফেভিকলৰ আঠাৰ দৰে প্ৰেমৰ প্ৰেৰণাত দুয়োটাই উটি ভাহি গ'ল জোৱাৰ ভাটাৰ লগত। সীমাৰ পৰিধি ভাঙি যোৱাত দুয়োখন ঘৰৰ পৰা আৰু দুয়োটাকে স্কুলৰ পৰাও সতৰ্ক কৰি দিয়া হ'ল। প্ৰেমৰ পিয়লাৰ নিচাৰ দুবাহুত মতলীয়া হৈ থাকোঁতে বিকি 10ম শ্ৰেণীত পঢ়ি থাকোঁতে স্কুলৰ পৰা বাহিৰ কৰি দিলে। দুয়োখন ঘৰৰ মাজত মতৰ বিৰোধ হৈ পৰিল। দুয়োটাই মনৰ আতংকত ভুগিছিল। পল অনুপল কৰি দিন মাহ বছৰবিলাকে বাগৰ সলাইছিল সংগোপনে। কোনো উপায় কৰিব নোৱাৰি অৱশেষত বিকিয়ে দেউতাকৰ ব্যৱসায়ত সহায় কৰিবৰ কাৰণে লাগিল। বিকিৰ শিক্ষা জীৱনৰ পাতনি ইমানতে অন্ত পৰিল। কিন্তু নিবিড়ৰ পৰা নিবিড়লৈ গতি কৰা হৃদয়ৰ গভীৰ প্ৰেম চলি আছিল, চলি আছে আৰু মেঘা আৰু বিকি এটা টকাৰ ইপিঠি সিপিঠি। বিকিয়ে দেউতাকৰ দিল্লীৰ কেৰলবাৰ্গত থকা ডাম্পাৰ গাড়ী, মাৰ্চিডিজ গাড়ীৰ শ্ব'ৰুমত আৰু ৰেষ্টুৰেণ্টখন চোৱা-চিতা কামত থাকিলে। সেই সময়তে সংগত পৰি বিকিয়ে প্ৰেমৰ নিচাৰ লগতে গেম্বলিং নিচাত মন প্ৰাণ ঢালি দিলে। বিকিৰ ঘৰখনে আৰু মেঘায়ো বহু বছৰলৈকে গমেই পোৱা নাছিল। হ'লেও মেঘাৰ বেংক একাউণ্টত মোটা অংকৰ টকা বিকিয়ে মাজে মাজে ভৰাই গৈছিল। মেঘা পৰিয়ালে জানিছিল বিকিয়ে নিজা ব্যৱসায়ৰ টকা ভৰোৱা বুলি। ইতিমধ্যে
দিল্লী পাহাৰগঞ্জৰ ঘৰত থকা মেঘাই BA, MBA শেষ কৰি আৰু এতিয়া LLB শেষ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলি আছে। দিন মাহ বছৰবিলাকে বাগৰ সলোৱাৰ লগতে মেঘা আৰু বিকিয়েও যৌৱনৰ 30টা বছৰ বসন্ত অতিক্ৰম কৰিলে। আজি কেইবাবছৰ আগৰ পৰা মেঘা উপযুক্ত বয়স হৈ যোৱাত বাৰে বাৰে বিকিক বিয়াৰ কথা ক'বলৈ ধৰিলে। মেঘা পৰিয়ালৰ পৰা বিকি ঘৰত দেউতাকে এই সম্পৰ্কত মান্তি নহয়। এতিয়া সিহঁতৰ প্ৰেম কৰাও 15 বছৰ অতিক্ৰম কৰিলে, মুঠতে এযুগ পাৰ হ'ল। ইয়াৰ মাজতে দুয়োটাৰ মাজত বহুত বাৰ এৰা ধৰাও হৈ গৈছে, কিন্তু কিছুদিনৰ পাছত পুনৰ মিলন হয়। মেঘাক বিকিয়ে না চাকৰি কৰিবলৈ দিয়ে, না মেঘাহঁতৰ পৰিয়ালৰ ঘৰলৈ বিয়া খাবলৈ বা কিবা উৎসৱত যাবলৈ দিয়ে। মুঠতে মেঘা নজৰবন্দী। মেঘাৰো উপায় নাই, কাৰণ মেঘাই নিজৰ প্ৰাণতকৈও বিকিক আত্মবিশ্বাস আৰু গভীৰভাৱে ভাল পাই পেলালে। এবাৰ বিকিৰ গেমলিঙত 2 কোটি লোকচান হ'ল। মেঘাক বিকিয়ে জনালে তাই ঘৰখনে তাক সহায় কৰিব লাগে। তাৰ ব্যৱসায় লোকচান হৈছে। মেঘাৰ দেউতাকৰ প্ৰায়বিলাক ভাৰতৰ ৰাজ্যলৈ ফাৰ্নিচাৰৰ আৰু তোচকৰ বিতৰণ কৰা দোকানৰ ব্যৱসায় আছে, দিল্লীৰ পাহাৰগঞ্জৰ মেইন বজাৰত। সেইবাৰ মেঘাৰ দেউতাকে কেইবা লাখ টকা দি সহায় কৰিলে। টকা দি সহায় কৰা এবছৰৰ পাছত মেঘা ঘৰখনে দিন বাৰ মাহ ঠিক কৰি বিয়াৰ প্ৰস্তুতি কৰি বিকিক জনালে। বিকিৰ পৰা কোনো সুখবৰ নাহিল। মাথো বিকিয়ে জনালে মেঘাক লৈ কেনেডা ফুৰিবলৈ যাব, তাৰ পৰা ঘূৰি অহাৰ পাছত চিন্তা কৰিব। মেঘা ঘৰখনৰ মানুহে এইবাৰ মান্তি নহ'ল। এইবাৰ কোৰ্ট মেৰেজৰ বাবে মেঘাই বিকিক পতিয়ন নিয়ালে। কথামতে দুয়োটাই একেলগে গৈ 1 লাখ টকাৰ লেহেংগা মেঘাৰ কাৰণে আৰু বিকিৰ কাৰণে চুট টাই বনাই আনি ঘৰৰ ওচৰৰ মানুহ আৰু ফোনত মেঘাৰ পৰিয়ালৰ লোকক জনালে। আমেৰিকাৰ নাছাৰ বৈজ্ঞানিক মেঘাৰ জেঠু আৰু জেঠায়েকেও মেঘাৰ মাকৰ বায়েক উল্লাহতে ভাৰতলৈ অহাৰ প্ৰস্তুতি চলালে। দুয়োখন ঘৰৰ ফালৰ পৰিয়ালৰ আৰু বন্ধু বান্ধৱীৰ মাজত কোৰ্ট মেৰেজ হোৱাৰ পাছত পঞ্চতাৰকা হোটেলত পাৰ্টিৰ পৰিকল্পনা কৰিছিল। কিন্তু এইবাৰো শেষ মুহূৰ্তলৈকে ল'ৰাৰ ফালৰ পৰা কোনো সঁহাৰি নাহিল। এই বিষয়টোলৈ ছোৱালী ঘৰত অশান্তিৰ পৰিৱেশে বিৰাজ কৰি থাকিল। মেঘাৰ দেউতাকে ঘৰৰ পৰা বাহিৰলৈ নোলোৱা হ'ল। মনৰ খং বেজাৰত জৰ্জৰিত হৈ ব্যৱসায়ত মনোযোগ দিব নোৱাৰা হ'ল। স্বাস্থ্যৰ অৱস্থাও বেয়া হৈ পৰিল। কাকো খুলি কথা ক'ব নোৱাৰা হ'ল। হাজাৰ হ'লেও মেঘাৰ মাকে নিজৰ কন্যাৰ সুখ শান্তি হওক বুলি সকলো চেষ্টাৰ ত্ৰুটি কৰা নাই। মাতৃত্বৰ মমতাৰে বুকুত সোপা মাৰি ধৰা বেদনাখিনি লৈ ভাবিছিল যে ধুমধামেৰে আনক দেখুৱাবলৈ ৰমক জমককৈ বিয়া পতাতকৈ বিয়াৰ খৰচ হোৱা টকাখিনি ছোৱালীৰ বেংক একাউণ্টত জমা কৰি দিব, যাতে কোৰ্ট মেৰেজ হৈ যোৱাৰ পাছত কেনেডাত গৈ দুয়োটাই ব্যৱসায় কৰি খাব পাৰিব। কাৰণ মেঘাক বিকিয়ে বিদেশত যাবলৈ পাছপোৰ্ট ভিছা উলিয়াবলৈ দিয়াত তাই নিজে তাৰ লগত গৈ সকলো কামখিনি কৰিছিল। ইয়াৰ পাছতো বিকি নিৰ্বিকাৰ, কোনো কামতে সঠিক সিদ্ধান্ত ল'ব নোৱাৰা, কোনো কাম এটাৰ যোগ্য নহ'ল। কথাতে কয়, ৰাতি হ'লে 7 হাল বাই, পুৱা হ'লে এহালো নাই। হোৱাতকৈ নোহোৱাকৈ থকাটো ভাল। এদিন মেঘাৰ খঙত উগ্ৰ হৈ বিকি ওচৰ পালেগৈ। বহুত তৰ্ক যুদ্ধ হোৱাৰ পাছত তাই গম পালে সি গেমলিঙত বহুত লাখ টকা হাৰিছে।
তেতিয়া সন্ধ্যা লাগি 7 বাজি গ'ল। মেঘাৰ মাকে ফোন কৰি মেঘাক আৰু বিকিক ঘৰলৈ মাতিলে। বিকিয়ে মেঘাক পাহাৰগঞ্জত গাড়ী চলাই থ'বলৈ আহিলে। ঘৰত আহি পোৱাৰ পাছত তয়া ময়া তৰ্কা তৰ্কি যুদ্ধ। ঘৰৰ সকলোৰে মাজত কথাৰ কটা কটি চলি আছে। অৱশেষত মেঘাৰ মাকে ক'লে যে ঘৰত যদি নিবলৈ নিদিয়ে তেতিয়াহ'লে ছোৱালী ভাড়াঘৰলৈ তুমি লৈ যোৱা। ভাড়াঘৰৰ খৰচাৰ পৰা যি খৰচা হয় চলিবলৈ আমি দিম। আৰু যদি তুমি এইখিনিও কৰিব নোৱাৰা তেতিয়াহ'লে আজিৰ পৰা তুমি এইখন ঘৰলৈ নাহিবা। আমাৰ ছোৱালীক কোনো দিন আমনি নকৰিবা। ইয়াৰ পাছত ৰাতি প্ৰায় 1 বজাত হতাহতি চিঞৰ বাখৰ তুংগত উঠিল। বুজাৰ পৰাৰ মাজেৰে সমাধানৰ পথ নোলাল। ঘৰত থকা বিলাতী কুকুৰকেইটাও গৰাকীক বচাবলৈ ভুকিবলৈ ধৰিলে। সেই সময়তে মেঘাৰ দেউতাকে বিকিক গেটৰ বাহিৰ কৰি তলা লগাই দিলে। ৰাতি তেতিয়া 1 বাজিছিল। বিকিয়ে গেটখন ঘটালি চিঞৰিবলৈ লাগিল। ওচৰ চুবুৰীয়া শুব নোৱাৰি চাবলৈ উঠি আহিল। মেঘাৰ মাকে বিকিৰ মাকলৈ ফোন কৰি ল'ৰাক লৈ যাবলৈ ক'লে। কিছু সময় পাছত বিকিৰ মাক দেউতাক আহি নিজৰ ল'ৰাক দিল্লীৰ কেৰলবাৰ্গৰ ঘৰলৈ লৈ গ'ল। পাছদিনা ৰাতিপুৱা মেঘাৰ বেংকৰ বহীখন, ATM আৰু পাছপোৰ্ট ভিছাবিলাক বিচাৰি হাইৰাণ হ'ল। ঘৰখনত হোৱা দোৱা লাগিল। ঘৰখনৰ বেছিভাগ টকা মেঘাৰ বেংক একাউণ্টত জমা আছিল। ইতিমধ্যে মেঘাক বিকিৰ লগত সম্পৰ্ক নাৰাখিবলৈ কোৱা হৈছে। উপায় নাপাই বিকিলে ফোন কৰি গম পালে তাৰ হাতত মেঘাৰ সকলোখিনি লৈ গ'ল। উপায় কি হ'ব? বেংকৰ মেনেজাৰক কৈ একাউণ্ট বন্ধ কৰিলেও হিতে বিপৰীত হ'ব পাৰে। নিজৰ কোনো কামত যোগ্যতা নাথাকিলে বা নিজক যেতিয়া নিয়ন্ত্ৰণ কৰাৰ বিবেক নাথাকে তেনে লোকৰ ওপৰত কোনো ভৰসা বা আত্মবিশ্বাসত ল'ব নোৱাৰি। তেনে লোকৰ বাবে এই পৃথিৱীত কথাৰ ফুলজাৰি আৰু খাবলৈ থকাটোৱে যেন জীৱন। পৰাপক্ষত মানুহ কিছুমান ক্ষেত্ৰত স্পষ্টবাদী হোৱাটো খুবেই দৰকাৰ। সোপাঢিলা চেনিৰ বৈয়ামত পৰুৱা সোমাই আক্ৰমণ কৰাৰ দৰে মানুহৰ ক্ষেত্ৰতো সঠিক সিদ্ধান্ত ল'ব নোৱাৰিলে সোপাঢিলা মানুহ সমাজৰ উন্নতিত হেঙাৰস্বৰূপ। সেইকাৰণে আৱেগৰূপী মনটোক বিবেকৰূপী হৃদয়ত উচিত বিচাৰ মনুষ্যত্বৰ উত্তম মাপকাঠি। ধন্যবাদ।